Audio Jungle. Audio Jungle. তই আচলতে কি কৰিবলৈ বিচাৰিছ? বাপেৰৰ নাক কাণটো কাটি দি কাৰো আগত মুখ উলিয়াব নোৱাৰা কৰিলি। চকুৰ আগতে তোৰ ভিডিঅ' বেলেগে চাই আছে। চিহ, মোৰ মনটো কেনেকুৱা লাগিছে? এজন দেউতাকৰ মনটো কেনেকুৱা লাগিব? মন গৈছে তোক এতিয়াই মাৰি পেলাও। দেউতা, মোৰ ভুল হৈ গ'ল। মই আৰু তেনেকুৱা ভুল নকৰো। হেই, হ'ব দিয়ক। তাই এতিয়া সৰু হৈ আছে, সেইবোৰৰ কথা বুজি পোৱা নাই। আচলতে তোমাকে দিব লাগে। নিজৰ ছোৱালীজনীক সাখৰত ৰাখিব নোৱাৰা। আজি যদি তুমি ভাল হলা হয় তেনেহলে তাই এনেকুৱা অৱস্থা নহয়। মোৰ কথা শুনিলেহে তাই, আৰু মইনো কি জানো তাই যে এনেকুৱা কিবা এটা কাম কৰি দিব বুলি। এই বায়েৰক দেখা নাই? সি ইমান ধুনীয়াকৈ কলেজ অহা যোৱা কৰে। আজিলৈকে কিবা এটা বদনাম পাইছ? তই গৈয়ে বদনাম উলিয়াই দি। তই আৰু নালাগে পঢ়িবলৈ, ঘৰতে থাক তই। দেউতা, প্লিজ এনেকুৱা নকৰিবা। মোৰ পঢ়িবলৈ ইচ্ছা আছে। পঢ়িবলৈ ইচ্ছা আছে? কোনখন মোক লৈ সেইখন কলেজত যাবি তই? প্ৰিন্সিপালেও মোক এইটো কথা কৈছে। পইচা দি হলেও ভিডিঅ'টো ডিলিট কৰিবলৈ দিছে। বেলেগ মানুহ হোৱা হয়তো তোক কেতিয়াবাই সেইখন কলেজৰ পৰা উলিয়াই দিলে হয়। মই বুদ্ধিহে, আৰু চবৰে লগত ভাল কাৰণেহে সেই ল'ৰাটোকো একো কৰিব নোৱাৰো এতিয়া মই। বহুত ধনী ঘৰৰ ল'ৰা, টকা পইচা আছে। জেলত দিলে কি হব? পটককৈ ওলাই গুচি আহিব। পঢ়িবলৈ যাওঁ নে ল'ৰা চাবলৈ যাওঁ? দেউতা, প্লিজ এবাৰলৈ মোক ক্ষমা কৰি দিয়া। মই আৰু এনেকুৱা ভুল নকৰো বুলি কৈছো, নকৰো। হ'ব দিয়ক, তাইক ক্ষমা কৰি দিয়ক। তাই আৰু এনেকুৱা ভুল নকৰে। এইবাৰ কিন্তু তোমাৰ দায়িত্ব। দুজনী ছোৱালীকে তোমাক দায়িত্ব দিছো। সিহঁত দুজনী যদি কিবা হয় নহয় তেনেহলে সিহঁত দুজনীক নেমাৰি তোমাকে মাৰিম, কৈ থলো। দেখিছ নহয় দেউতাৰ কিমান খং, আৰু যাতে এনেকুৱা কেছ কেতিয়াও শুনিবলৈ নাপাওঁ। প্ৰকৃতি, তাইক অলপ চোৱা চিতা কৰিবা। হ'ব মা, তাইয়োতো মোৰ কথা শুনিব লাগিব। নিশ্চয় শুনিব, আৰু যদি নুশুনে তেনেহলে ঘৰত আহি মোক লগাই দিলেই হ'ল। ঠিক আছে, হ'ব। মোৰ আজি বদনাম ওলালে কাৰণে মই বেয়া, কিন্তু ডাঙৰ জীয়েকে যে কলেজ গৈ ল'ৰাৰ লগত কথা পাতি থাকে সেইটো বেয়া নহয়। মোৰ ভিডিঅ' ভাইৰেল হ'লে কাৰণে মই বেয়া ছোৱালী হৈ গলো। মোক এতিয়া কোনো বিশ্বাস নকৰে। এতিয়া মায়ে ক'ব পৰা হৈ গ'ল তাইক মোক চাবলৈ কাৰণে। তোকো দেখাই আছো মই। তোকো যদি ঘৰত গালি শুনাব নোৱাৰো তেনেহলে মোৰ নাম জাগৃতি নহয়। জাগৃতি, আহ ভাত খাবলে। মায়ে মাতিছে নহয়। নেখাও, যা তই খাগে। হ'ব দে, আহ। দেউতাটোক ভালৰ কাৰণেহে কৈছে, একো বেয়াকলৈ কোৱা নাই নহয়। চা, তইয়োতো কলেজত বেলেগৰ লগত থাক, তই কি বেয়া ছোৱালী নহয়? মই কথা পাতো, তোৰ নিচিনা তোৰ ৰুমত যোৱা নাই মই। তোৰ বয়ফ্ৰেণ্ডৰ অকাত থাকিলেহে ৰুমত যাবি। সেয়া, মানুহে ইমান অহংকাৰ কৰিব নাপায়। তই যিমান অহংকাৰ কৰিছিলি, যিমান মোক ঘৃণা কৰিছিলি, তই সেয়া ফল পালি। এতিয়া আৰু এনেকুৱা নকৰিবি। তই মোৰ ভন্টি, মই তোৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰো। আহ, ভাত খাই লহি। বৰ একেবাৰে জ্ঞান দিবলৈ আহিছে। তোৰ জ্ঞান তোৰ লগতে ৰাখ, মোক নালাগে তোৰ জ্ঞান। তোকো দেখাই আছো মই। তই কলি নে নাই পিছে? কবলৈ সাহসেই নহল। গৈছিলো সাজি কাচি যে মই ধনী ঘৰৰ ল'ৰা বুলি কবলৈ কাৰণে, কিন্তু তেতিয়াই তাই মোক কৈছে মই বোলে তেনেকৈ ঠিক আছো, ইমান ষ্টাইল চিষ্টাইল কৰি যাবলৈ দিয়া নাই। তাৰপিছত ময়ো কলো আৰু মই বোলো তোমাক দামী দামী ৰেষ্টুৰেণ্টত লৈ যাব নোৱাৰো, দামী দামী খানা খুৱাব নোৱাৰো, দামী দামী বাইকত ঘূৰাব নোৱাৰো। তাৰপিছত তাই হ'ব বুলি ক'লে। তাই তেনেকুৱা ছোৱালী নহয় বুজিলি, বেলেগৰ নিচিনা টকা লোভী। তাই বহুত ভাল ছোৱালী। ঠিকে আছে তেনেহলে, কিন্তু তোৰ আচল কথাটো কৈ দিব লাগিছিল। আৰু যদি এইবোৰ কথা পিছত গম পায়, তেতিয়া যদি তই মিছা কথা কৈছ বুলি ভাল নাপায় তেতিয়া কি হব? জানো, সেইকাৰণেতো ভয় লাগিছে। কম বুলি ক'লেও ক'ব নোৱাৰো। তাই মিছা কথা বহুত বেয়া পায়। কেনেকৈ কওঁ শুনচোন, তই বেছি দেৰি কৰি লাভ নাই। তাইক সোনকালে কৈ দিবি, নহলে তাই যদি বেলেগৰ পৰা গম পায় কথা দিগদাৰ হব। গম লবি অলপ। বাৰু, চেষ্টা কৰিম দে। তাইৰ ওচৰলৈ গ'লে ভয় লাগে মোৰ। কি জানিবা তাই মোক ব্ৰেকআপে দি দিয়ে এইটো কথা জানি। নিদিয়ে দেও, তই অলপ বেছিয়ে ভাব। ঠিক আছে, হ'ব দে, কম। হ'ব দে, মইতো গৈ থাকো, তইও যা ভিতৰলে। অকে। এক্সকিউজ মি। হয়, কওক। কোন হয় আপুনি? সঁচা নামটো নকওঁ, মিছা নাম এটা কৈ দিম। মোৰ নাম অনন্যা। হয়, কাক লাগিছিলে? এইটো আয়ুষৰ ঘৰ নহয় জানো? হয়, এইটো আয়ুষৰ ঘৰ। তুমি কেনেকৈ চিনি পোৱা? এফবিত দেখিছিলো, মানে এফবিত আয়ুষ বুলি আছে যে, সেইকাৰণে নামসহ চিনি পালো আৰু। আচ্ছা, যাবা নেকি ভিতৰত? নাই নাই, নাযাওঁ। ইমান ডাঙৰ ঘৰ, মোৰ ভয় লাগে। একো নহয়, যাব পাৰা। আয়ুষ ইমান বেয়া ল'ৰা নহয় নহয়, বহুত ভাল ল'ৰা। আলহী আহিলে ভালহে পায়। নাই, নাযাওঁ। পিছত এদিন যাম। ঠিক আছে তেতিয়াহলে, মই আহিছো। ঠিক আছে, যাওক। কি? এইটো আয়ুষৰ ঘৰ? তেনেহলে আয়ুষে উত্তৰ দিনে কিয় মিছা মাতি আছিলে? আৰু সিহঁতৰ ঘৰত ইমান ডাঙৰ ডাঙৰ গাড়ী আছে, তাৰ ভিতৰতো সি চাইকেল লৈ কিয় কলেজলৈ যায়? কিয় মিছা মাতি আছে সি? তাৰ আচল ৰহস্যটো কি? মই জানিবই লাগিব। হাই। কি হ'ল, আকৌ কথা শুনাবলৈ আহি গলা নেকি তুমি? নাই, কথা শুনাবলৈ অহা নাই। তেনেহলে? মোৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ পৰা মোৰ কোনো ফ্ৰেণ্ড নাই। তুমি মোৰ ফ্ৰেণ্ড হ'ব পাৰিবা নেকি? মই আৰু তোমাৰ ফ্ৰেণ্ড? মই তোমাৰ অকাততে নপৰো, চ' ফ্ৰেণ্ড কেনেকৈ হ'ম? হয় নেকি? তুমিতো ভাল দামী দামী মানুহৰ লগতে ফ্ৰেণ্ডশ্বিপ কৰা। আৰু চোৱা, মই তোমাৰ ফ্ৰেণ্ড কেতিয়াও হ'ব নোৱাৰো, কাৰণ মই তোমাৰ বাক ভাল পাওঁ। আৰু তোমাৰ বাক ভাল পাওঁ যেতিয়া, মই তোমাৰ ফ্ৰেণ্ড কেতিয়াও হ'ব নোৱাৰো। গম পালানে? হেল্ল' মিষ্টাৰ আয়ুষ শৰ্মা। তোমাৰ আচল ৰহস্য নাজানো বুলি ভাবিছা নেকি?
সকলো হিষ্ট্ৰী উলিয়ালো তোমাৰ। মোৰ হিষ্ট্ৰী? য়েছ। তুমি ইমান দিনে কিয় মিছা মাতি আছিলা? কি মিছা মাতিলো মই? তুমি যে ইমান ধনী ঘৰৰ ল'ৰা, কিয় কোৱা নাছিলা? তুমি কেনেকৈ গম পালা? মই চব জানো। এইবোৰ মিছা কথা। সেইবোৰ মিছা কথা নহয়, এইবোৰ সঁচা কথা। চোৱা, তুমি কেনেকৈ গম পালা, ক'ত গম পালা সেইটো মই নাজানো, কিন্তু এটা কথা মনত ৰাখিবা, এইবোৰ কথা যাতে তোমাৰ বাৰ কাণত নপৰে। তোমাৰ বাক মই বহুত ভাল পাওঁ, আৰু এইবোৰ কথা যদি তোমাৰ বাই গম পাই যায়, তেনেহলে তোমাৰ বাই মোক ব্ৰেকআপ কৰি দিব, আৰু মই সেইটো হোৱাটো নিবিচাৰো। হয় নেকি? তেনেহলে তুমি মোৰ কাম এটা কৰিব লাগিব। কি কাম? তুমি মোৰ বাক এৰিব লাগিব। কি কথা কৈছা তুমি এইবোৰ? ঠিকে কৈছো। মই তাইক কেতিয়াও এৰিব নোৱাৰো, আৰু মই তাইকে ভাল পাম, তাইকে বেয়া পাতিম। তেনেহলে ঠিক আছে, ময়ো কথাটো কৈ দিম। তুমি যে এটা মিছলীয়া, মিছা মিছা কথা কৈ কৈ মোৰ বাক ভাল পাইছা, তেতিয়াতো বাই তোমাক নিজে এৰি দিব। তোমাক লাগে কি? টকা লাগে? টকা দিম মই। টকা নালাগে, মোক তোমাক লাগে। তুমি মেণ্টেল নেকি? আৰু তুমি কেনেকৈ ভাবি ললা মই যে তোমাৰ নিচিনা ছোৱালী এজনীক ভাল পাম? সেইটো কেতিয়াও হ'ব নোৱাৰে, আৰু তুমি প্ৰকৃতিৰ নিচিনা কেতিয়াও হ'ব নোৱাৰা। হয় নেকি? ঠিক আছে তেতিয়াহলে, তই মোক ইমানবোৰ কথা শুনালিও যেতিয়া, তোকো কৈ দিলো। বাক মই সকলোবোৰ কথা কৈ দিম, তাৰ পিছত বাই তোক কেনেকৈ ভাল পাই চাই থাকিম। হবে, কি হ'ব এতিয়া বাৰু? মই কম কম বুলি ক'ব পৰা নাছিলো, এতিয়া যদি প্ৰকৃতিৰ জাগিটিৰ মুখৰ পৰা শুনে কথাটো, মোৰ বেয়া কথা হ'ব। তাতে এইজনে কি কি কথা লগাই দিয়ে ঠিক নাই। কি কৰো বাৰু এতিয়া মই? শুন না। ক। তোৰ লগত বহুত বেয়া হৈ আছে। মোৰ লগত? মোৰ লগত কি বেয়া হ'ল? তই আয়ুষক ভাল নাপাৱ? পাওঁ। কি হ'ল তাৰ? কি হ'ল? সি তোক মিছা মাতি আছে। সি ৰোহনৰ নিচিনা। আৰু কি জান? সি তোক ভাল পাবলৈ কাৰণে দুখীয়া ভেকচন ধৰি আছে। কিন্তু আচলতে সি দুখীয়া নহয়। তাৰ ঘৰ বহুত ধনী। বহুত ডাঙৰ চাকৰি কৰে তাৰ দেউতাকে। মিছা কথা। মিছা কথা? তই মোৰ কথা বিশ্বাস নকৰ নহয়? তই তাক নিজে সুধি চাবি কাইলৈ কলেজ গলে। সঁচা নে মিছা? তেতিয়া উত্তৰ ওলাই যাব। তই নিশ্চয় কিবা এটা প্লেন বনাইছ মোক আৰু আয়ুষক আঁতৰাবলৈ কাৰণে। চা, মই আৰু আগৰ নিচিনা নহয়। মই ভাল হলো। তোক আগতীয়াকৈ ৱাৰ্ণিং দি দিছো যে আয়ুষৰ পৰা দূৰত থাক, নহলে কিন্তু তোৰ অৱস্থা মোৰ নিচিনাই হ'ব। সেনেকৈ অজৰা হৈ দেখাই দেখাই আয়ুষে তোক এদিন বদনাম কৰিব, আৰু তইও মোৰ নিচিনাকৈ দেউতাৰ পৰা গালি শুনিব লাগিব। গম পালি নহয়? কাইলৈ সুধিবি তই। এইবোৰ কথাবোৰ সঁচা নেকি? আৰু যদি সঁচা হয় তেতিয়া কি হ'ব? সি মোক কথাখিনি কিয় মিছা মাতি আছিল? মই কাইলৈ তাক সুধিব লাগিব। হাই, আহিলা? আহিলো দিয়া। মোৰ তোমাক এটা ইম্পৰ্টেণ্ট কথা ক'বলগীয়া আছিল। মোৰো তোমাক কথা এটা সুধিবলগীয়া আছে। ঠিক আছে, সোধা। তুমি মোক মিছা মাতি আছা নেকি? তুমি জানানে মই মিছা কথা কিমান বেয়া পাওঁ? কালি জাগৃতিয়ে মোক যিখিনি কথা ক'লে, সেইখিনি কথা মোৰ বিশ্বাস হোৱা নাই। কাৰণ মই জাগৃতিৰ কথা বিশ্বাস নকৰো। সেইকাৰণে মই তোমাৰ মুখৰ পৰা শুনিবলৈ বিচাৰিছো। আচলতে তুমি যি দেখাই আছা, সেয়া তুমি হয় নে নহয়? মোক উত্তৰ লাগে। ময়ো তাকে ক'বলৈ আহিছো। বহুত দিনৰ পৰা সাহস গোটাই আছিলো এইষাৰ কথা ক'বলৈ কাৰণে, কিন্তু ক'ব নোৱাৰিলো, কাৰণ সাহসে হোৱা নাছিল তোমাৰ সন্মুখত এইটো কথা ক'বলৈ কাৰণে। মানে জাগৃতিয়ে কোৱা কথাবোৰ সঁচা? সঁচা। চি আয়ুষ, চি। মই তোমাক ভাল বুলি ভাবিছিলো, কিন্তু তুমি সেই ৰোহনৰ নিচিনাই ওলালা। মিছলীয়া, ঠগবাজি। তুমি শুনাচোন মোৰ কথাটো, মই তোমাৰ কথাষাৰ কম বুলি ভাবিছিলো। কম বুলি ভাবিছিলা? তুমি ভাবিছা চাগে সহজ সৰল ছোৱালীজনীক ফচাই দিম পিছত, নহয় জানো? তোমালোক ল'ৰাবোৰ সকলো একেই, মিছলীয়া। তুমি মোৰ কথাটো শুনা না, মই সঁচাই ৰোহনৰ নিচিনা নহয়। মই তোমাক বহুত ভাল পাওঁ। মই তোমাক হেৰুৱাব বিচৰা নাছিলো, সেইকাৰণে আজিলৈকে কথাষাৰ ক'বলৈ নোৱাৰিলো। মোৰ ভন্টি ঠিকে কৈছে, তাই ভাল হৈ গল। তাই শিক্ষা পালে যে, তাই মোক ৱাৰ্ণিং দি দিলে, ভালে কৰিলে। নহলে মোৰ জীৱনো নষ্ট হৈ গলে হয়। শুনা, তুমি আজিৰ পৰা মোৰ চকুৰ আগত নাহিবা, কৈ থলো। প্লিজ, মোক এবাৰ চান্স দিয়া। মই ধনী ঘৰৰ হ'ব পাৰো, কিন্তু মই মিছলীয়া ঠগবাজি নহয়। মই তোমাক সঁচাকৈ ভাল পাওঁ, আৰু মই ৰোহনৰ নিচিনা কেতিয়াও হ'ব নোৱাৰো। মোক বুজিবলৈ চেষ্টা কৰা। ইমান দিন ভাল পালা তুমি মোক, কিন্তু বিশ্বাস নকৰিলা। বিশ্বাস কৰিব লাগে হা? তুমি নিজে বিশ্বাস দিব নোৱাৰিলা মোক। অতদিনে মিছা কথা এটাত বান্ধি ৰাখিছিলা মোক, তাৰপিছত কবলৈ আহিছা বিশ্বাস। বিশ্বাসৰ অৰ্থ তুমি কি জানা? বাদ দিয়া এইবোৰ। মই আৰু তোমাৰ লগত লাগি থাকিব নিবিচাৰো। মুঠৰ তুমি আজিৰ পৰা মোৰ চকুৰ আগত নাহিবা, সেইটোৱে কলো। গুড বাই। আজিৰ পৰা আমাৰ মাজত একো ৰিলেশ্যন নাই। প্ৰকৃতি। সঁচাকৈ মই ইমানেই বেয়া নে? মই এইটোৱে ভুল কৰিলো। তাইক মিছা কথা কৈ, তাই আগতে কৈছিল যে তাই মিছা কথা বেয়া পায়। মই তাইক কেনেকৈ থাকিম বাৰু? কিমান ভাল পাইছিলো মই তাইক। থেংক ইউ, তই মোৰ জীৱন বচোৱাৰ বাবে। ঠিকছে দি থৈ আহিলো তাক। ভালে কৰিলি। এনেকুৱা ল'ৰা তেনেকুৱা কৰিব লাগে। কাষ নাচালিবি সেইডালৰ, বহুত চালা। একেবাৰে ৰোহনৰ নিচিনা। গম পাই গল যে তই ধনী ঘৰৰ ল'ৰা বেয়া পাওঁ বুলি, সেইকাৰণে দুখীয়া ভেকচন ধৰি আছিল। তাকেই আজিকালি মানুহক ধৰিবই নোৱাৰি কোন কেনেকুৱা। কান্দিছিল নহয়, এতিয়া ঘৰলৈ চকু পানী দেখাবলৈ আহিছে। ময়ো কৈছো
এইবোৰ চকু পানীত ভুল যোৱা বস্তু নহয় মই। আমাৰ মাজত একো ৰিলেশ্যন নাই বোলো। সকলো শেষ হৈ গ'ল আজি। ভালে কৰিলি। এই ল'ৰাবোৰক বিশ্বাস কৰিবই নোৱাৰি। তাকেও। বাহ বাহ বাহ। ইহঁতৰ যেতিয়া ব্ৰেকআপ হৈ গ'ল, এতিয়া চাগে আয়ুষ বহুত দুখত আছে। এইটোৱে সুযোগ আয়ুষৰ ওচৰলৈ যোৱা। আয়ুষ ৰোহনৰ নিচিনা নহয়, সি বহুত ভাল ল'ৰা। মই এনে বনাই ক'লো আৰু ৰাস্তাৰ কাইডাল আঁতৰাবলৈ কাৰণে। তেতিয়াহে মই এন্ট্ৰি কৰিব পাৰিম। চাই থাক প্ৰকৃতি, তোক জ্বলা কলা খুৱাই মাৰিম মই। মনটোৱে ভাল নলগা হ'ল। কলেজ আহিবলৈ মনেই নোযোৱা হ'ল। যাৰ কাৰণে কলেজ আহি আছিলো তাই মোক বেয়া পালে। এতিয়া মুখৰ আগতো যাব দিয়া নাই। কি কৰিছা? তুমি তুমি ইয়াত কি কৰি আছা? চোৱা, মোৰ এতিয়া কাৰো লগত কথা পাতিবলৈ মন নাই। মোৰ মন চন বেয়া। তুমি যাব পাৰা। একো নহয় দিয়া। প্ৰকৃতি বাই তোমাক সঁচাকৈ ভালেই পোৱা নাছিল, সেইকাৰণে তোমাক বিশ্বাস নকৰিলে। হয় নেকি? ভুল মোৰ গাত আছিল, তাইৰ গাত নহয়। ভুল কৰিছো যেতিয়া শাস্তিটো পাবই লাগিব। এতিয়া কি কৰিম বুলি ভাবিছা? মানে মানে নিউ ৰিলেশ্যনশ্বিপ আহিবা নে নাহা? চোৱা, মই তেনেকুৱা ল'ৰা নহয়। যিজনীক ভাল পাইছো তাইকে ভাল পাই থাকিম। যেতিয়ালৈকে তাই বেলেগত বিয়া হৈ নাযায় তেতিয়ালৈকে মই তাইলৈ ৰৈ থাকিম। কি ঠিক তাই মোৰ কাৰণে আহিব পাৰে। মিছা কথা এইবোৰ। তাই আৰু কেতিয়াও তোমাৰ কাষলৈ নাহে। তাই যাক বেয়া পায় তাকে একেবাৰে বেয়া পায়। গম পালা নহয়? তাই আশা বাদ দিয়া। আৰু বিয়াৰ কথা কৈছা, খুনুক ঘানাককৈ ঘৰত ওলাই আছে তাই বিয়াৰ কথা। তুমি এতিয়া তাই আশা বাদ দিয়া, বেলেগ নতুন চোৱা। এইখন কলেজত মোৰ কাকো ভালেই নালাগে তাইৰ বাহিৰে। তাইৰ নিচিনা নম্ৰ ভদ্ৰ ছোৱালী মই বিচাৰিয়ে পোৱা নাই। বহুত সহজ সৰল, বহুত কোমল হৃদয়ৰ ছোৱালী তাই। ঠিক আছে হ'ব দিয়া, মই যাওঁ। বা বিয়া ঠিক হলে কাৰ্ডখন তোমাকে দিম আহি। অকে। মা শুনা না কথা এটা। কি কথা ক? হেৰি, বাৰ বিয়াখন পাতি দিয়া নেকি সোনকালে? কিহৰ কাৰণে? এতিয়াতো আমি ল'ৰা চৰা চোৱা নাই। তাইতো কৈছিলে তাই কলেজত কাৰোবাক ভাল পায় বুলি। সিহঁতৰ পঢ়ি হওক আৰু তেতিয়া বিয়া পাতি দিম। তুমি হবলা গমেই পোৱা নাই সিহঁতৰ ব্ৰেকআপ হ'ল নহয়। কি? কিহৰ কাৰণে? নকবা আৰু, ল'ৰাটো মহা বদমাছ। এই ৰোহনৰ নিচিনা। সি দুখীয়া দুখীয়া কৈ কৈ বাক ভাল পালে। আচলতে সি বহুত ধনী ঘৰ ল'ৰা। মই নিজ চকুৰে দেখিছো। ইমান ডাঙৰ ঘৰ। সি কলেজলৈ ভঙা চাইকেলখন লৈ আহে, কিন্তু সিহঁতৰ ঘৰত 3-4খন গাড়ীয়ে আছে। সেইবোৰতো আৰু লৈ নাহে। এনেকুৱা সহজ সৰল ছোৱালী পালে ফচাবলৈ কাৰণে এনেকুৱা কৰি থাকে। মই নেদেখা হয় বাৰ জীৱন ধ্বংস হৈ গ'ল হয়। মই দেখি বাক লগালগ কলো নহয়, তেতিয়া কালি বোলে বাই কলেজত সুধিলে তাক, আৰু সঁচা কথাবোৰ ওলাই গ'ল। সেইকাৰণে বাই সিহঁতৰ সম্পৰ্কটো ভাঙি থৈ আহিল। এতিয়া আৰু সিহঁতৰ মাজত একো নাই। ল'ৰাটো মহা বদমাছ। সেইকাৰণে তোমালোকক কৈছো সোনকালে বাৰ বিয়াখন পাতি দিয়া, ল'ৰা এজন চাই। ঠিক আছে হ'ব বাৰু, দেউতাৰ লগত কথাটো পাতিব লাগিব। ল'ৰা চাওঁ বুলি ক'লে চাব নোৱাৰি নহয়, ভাল ল'ৰা হ'ব লাগিব। আজিকালি জাকে তাকে বিয়া দি দিব নোৱাৰি নহয়। চোৱা তোমালোকৰ কোনে চাবলৈ দিয়া নাই। মুঠৰ সোনকালে বিয়াখন পাতি দিবা, ৰিস্ক ল'ব নোৱাৰি। হ'ব দে। এতিয়া ক'ত যাবি আয়ুষ? চাওঁ দেচোন বাৰু, কিমান দিনলৈ তাইৰ পিছত পৰি থকা তাই। ৰবাচোন ৰবা। কোন তুমি? কি হ'ল? তুমি আয়ুষৰ গাৰ্লফ্ৰেণ্ড নহয় জানো? আছিলো, কিন্তু এতিয়া নহয়। তোমালোকৰ মাজত যিটো ভুল বুজাবুজি হৈছে। চোৱা, মোৰ তাৰ কথা একেবাৰে শুনিবলৈ মন নাই। সিয়ে চাগে তোমাক পঠিয়াই দিছে, নহয় জানো? সি মোক পঠিয়াই দিয়া নাই। সি কিমান কষ্টত আছে সেইটো মই জানো। এইবোৰ মিছা কথা। সি যেতিয়া মোক মিছা কথা কৈ ভাল পাব পাৰিলে, সি কেতিয়াও দুখত থাকিবই নোৱাৰে। কাৰণ এনেকুৱা ল'ৰাটো 2-3জনী গাৰ্লফ্ৰেণ্ড থাকেই। মইতো অকলে নহয়। আয়ুষ তেনেকুৱা ল'ৰা নহয়, সকলোতকৈ পৃথক। সি তোমাকে ভাল পাইছে আৰু এতিয়ালৈ তোমাকে ভাল পাই আছে। তোমাৰ ভন্টিয়ে চাগে কিবা উল্টা চিধা লগাই দিলে তোমাক, যাৰ কাৰণে তুমি আয়ুষক কিমান ঘিণ কৰা হলা। কিন্তু এবাৰ তাক লগ কৰি চোৱাচোন, তাৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰা। তাৰপিছত তুমি গম পাবা আচলতে আয়ুষ কিমান ভাল ল'ৰা। তুমি আচলতে আয়ুষক বুজিয়ে নাপালা। আৰু মই বুজিবলৈ চেষ্টাও নকৰো। মই একেবাৰে বেয়া পাওঁ মিছা কথা কোৱা মানুহক। মই তাক আগতে কি কৈছিলো যে মই এইবোৰ বেয়া পাওঁ, কিন্তু মোক আগতে ক'ব পাৰিলে হয়। ক'ব পাৰিলে হয়। ময়ো তাক সেইটো কথাকে ক'লো, কিন্তু সি ক'বলৈ ভয় কৰিলে। কিজানি তাৰ ৰিলেশ্যনশ্বিপটো বেয়া হৈ যায়, সেইটো ভয়তে অতদিনে নোকোৱাকৈ থাকিল। কিন্তু তোমাৰ ভন্টিয়ে দেখিলে আৰু দেখি তোমাক কৈ দিলে। মই সেইজনী তোমাৰ ভন্টি বুলি জনাই নাছিলো। পিছত আয়ুষে কোৱা কাৰণে গম পালো। চোৱা প্ৰকৃতি, মই তোমাক কৈছো তুমি এবাৰ আয়ুষক লগ কৰাগে। মই তোমাক এড্ৰেছটো দি দিম সিহঁতৰ ঘৰৰ। তুমি এবাৰ গৈ আহিবা, ভয় কৰিব নালাগে। ঠিক আছে হ'ব বাৰু, মই ভাবিম। হ'ব ঠিক আছে। কি কৰা যায়? ঘৰত কথাটো কৈ যাওঁ নেকি? নহলে তাত কিবা গণ্ডগোল হয় যদি? নাই, ক'ব নোৱাৰি। ক'লে মোক তালৈ যাব নিদিব। কিন্তু যাবলৈতো ভয়ো লাগিছে ন। মোৰো যদি গতি জাগৃতিৰ নিচিনা হয়। নাই, আয়ুষক মই ইমান দিন ভাল পালো, কেতিয়াও তাই এনেকুৱা ব্যৱহাৰ নেদেখিলো। অলপ হলেওতো বিশ্বাস আছে তাৰ ওপৰত। সেনেকুৱা নকৰে বুলি কাকো কৈ নাযাওঁ। অকলে যামগে সিহঁতৰ ঘৰলে। তাক এবাৰ লগ কৰি চাওঁ, কি জানিবা সেই ল'ৰাটোৱে কোৱা কথাবোৰ সঁচাই। মা, বাক দেখা নাই যে? ক'ত গ'ল মানুহজনী? তাতে আজি চানডে, কলেজো অফ। জানো কলে ওলাই গৈছে, মোকো কৈ নগলে নহয়। কৈ নগলে ক'ত যাব পাৰে তাই? নাজানো দেই, কিবা কাম আছে চাগে সেইকাৰণে ওলাই গৈছে। দিয়া হ'ব দিয়া। ক'ত যাব পাৰে? নে আয়ুষে তাক লগ কৰিবলৈ মাতিছে? দেই কি যে কথাবোৰ কৈ আছো। বায়ে তেনেকুৱা কাম নকৰে, কাৰণ বায়ে
এটা কথা কৈ দিয়াৰ পিছত সেইটো আৰু দুনাই নকৰে। কিবা লাগতিয়াল হৈছে চাগে, সেইকাৰণে কৈছে। মই যে আৰু নহয় কি যে কথাবোৰ ভাবি থাকো। আহিব আৰু অলপ পিছত। প্ৰকৃতি, তুমি আমাৰ ঘৰত খবৰ খাতি নিদিয়াকৈ যে? তোমাৰ লগৰ এটাক লগ পাইছিলো কালি, চ' সি মোক গোটেইবোৰ কথা কৈছে, সেইকাৰণে তোমালোকৰ ঘৰলৈ আহিলো। আহা বহাহি। ঘৰত কোনো নাই নেকি? দেউতা ডিউটিলৈ গ'ল, মা স্কুললৈ গ'ল, ঘৰত মই আছো আৰু কাম কৰা মানুহ আছে। বহুত ধুনীয়া তোমালোকৰ ঘৰটো। বহাহি আহা। ঠিক আছে। কোৱা, কি খাবা? নাই নাখাওঁ। তুমি ইমান ক্ষীণাই গৈছা যে, খোৱা বোৱা ভালকে কৰা নাই নেকি? কেনেকৈনো কৰো, তোমাক লগ নোপোৱা, তোমাৰ লগত কথা নাপাতা এসপ্তাহে হ'ব এতিয়া। আজি ফাইনেলি তুমি আহিলা আমাৰ ঘৰলে, মনটো ভাল লাগিছে। তোমাৰ চিন্তাতে খোৱা বোৱা সকলো এৰিলো। তুমি মোৰ কথা চাগে এতিয়াও মিছা বুলি ভাবি আছা, ভাবিব পাৰা, কিন্তু যিটো সঁচা সেইটোৱে কৈছো মই। একচুৱেলি কি জানা, তোমাৰ ভন্টীয়ে মোক তোমাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছে। মোৰ এনেকুৱা লাগিছে তোমাৰ ভন্টীয়ে মোক ভাল পাবলৈ খুজিছে। কি? মোক এদিন লগ কৰিছিল আৰু কথাবোৰ যেনেকৈ কৈ আছিল, মোৰ অনুমান তাই মোক ভাল পাবলৈ লৈছে, সেইকাৰণে তোমাক আঁতৰাবলৈ চেষ্টা কৰিছে। কিন্তু তাই এনেকুৱা কিয় কৰিব? সেইটো তাই জানিব। তোমাক তললৈ নমাবলৈ কাৰণে ক'ব পাৰে। কিন্তু তাইতো ভাল হলো বুলি কৈছে। চোৱা, তুমি এটা টেষ্ট কৰি চাব পাৰা তাইক। তুমি ইয়ালৈ অহা কথা কাকো নকবা। কৈ আহিছিলা নেকি কাৰোবাক? নাই কাকো কোৱা নাই। তেতিয়াহ'লে মই তোমাক কথা এটা ক'ম, তুমি সেইমতে কৰিবা। ঠিক আছে। তোমাৰ ঘৰত বিয়াৰ কথা চলিছে নেকি? নাইতো চলা। মোক যে কৈছে তোমাৰ ভন্টীয়ে। তাই মিছা কথা কিয় কৈছে? সেইটোৱেতো কথা। মই তোমাৰ কথা মা দেউতাক কৈছো জানা। মোৰ পঢ়া শেষ হ'লে মই দেউতাৰ বিজনেছত সোমাই যাম, তাৰপিছত মই তোমাক বিয়া পাতিম, হ'বনে? ঠিক আছে, হ'ব। ৰ'বা, মই কিবা এটা বনাওগে। নালাগে দিয়া, নাখাওঁ। আৰে তুমি প্ৰথম আহিছা আমাৰ ঘৰলে, এনেকৈ খালী মুখে গ'লে হ'ব জানো? কিবা এটা খাই যাব লাগিব। হয় নেকি? ঠিক আছে, খাম বাৰু, কিন্তু মই বনাম। তুমি বনাব নালাগে। তুমি কি কি আছে মোক দেখাই দিলে হ'ল। তুমি বনালে জানো খোৱাৰ যোগ্য হ'ব? পাৰো অলপ চলপ। কি কি জানানো? চাহ বনাব আৰু কণী বইল কৰিব। So funny. ব'লা, ক'ত কি আছে দেখাই দিবা, মই বনাম। ঠিক আছে ব'লা। শুনা না। কোৱা। I'm so sorry. ইটছ অ'কে, মই তোমাক বেয়া পাই থকা নাই, কাৰণ মই তোমাক বহুত ভাল পাওঁ আৰু তুমি আঁতৰি যোৱা হয় মই তোমাকে ভাল পাই থাকিলো হয়। ব'লা, আকৌ নহ'লে ঘৰলৈ যাবলৈ দেৰি হৈ যাব। আহা। ক'ত গৈছিলি বা? জ্ঞানশ্ৰীৰ ওচৰলৈ গৈছিলো। কিবা কামৰ কাৰণে? কাম এটা কাৰণে গৈছিলো। মই ভয় খাই গৈছিলো তই ঈশ্বৰৰ ওচৰলৈ গৈছ বুলি। এই পাগল হলি নেকি? মই আকৌ সেইটোৰ ওচৰলৈ কিয় যাম? জিন্দেগী নাযাওঁ। ভালে কৰিছ, একদম নাযাবি। হ'ব দে, মোৰ এছাইনমেণ্ট কৰিবলৈ আছে। ঠিক আছে, যা যা, ভালকে পাবহি। বাইদেউতাক কেয়াৰে নকৰে। জাগৃতি, কোৱা। মই ভুল আছিলো। মানে মই এতিয়া প্ৰকৃতিৰ কথা ভাবিব নালাগে, কাৰণ তাইতো মোক এৰি থৈ গুচিয়ে গ'ল। এতিয়া জানো তাইৰ কথা ভাবি কিবা লাভ আছে? সেইটোকে মই তোমাক বুজাবলৈ বিচাৰি আছিলো যে প্ৰকৃতিৰ কথা ভাবি এতিয়া লাভ নাই। এতিয়া তুমি নতুন জীৱন আৰম্ভ কৰিব লাগে। সেইবোৰ কথা পাহৰি যাব লাগে। সেইবোৰ আগৰ কথা ধৰি জানো কিবা লাভ আছে? সকলোৱে সকলোকে ভাল পায়। হ'ল বুলি বা সেই ভাল পোৱা মানুহজনকে বা মানুহজনীকে বিয়া পাতিব সেইটো ক'ৰবাত লিখা আছে নেকি? সকলোৰে প্ৰেম সফল নহয় নহয়। তুমি ঠিকেই কৈছা। তুমি যে লাষ্টত বুজি পালা, সেইটোৱে মোৰ ভাল লাগিল। তাকেই, মোৰ ছোৱালীজনী বহুত ভাল লাগিছে কলেজত। হয় নেকি? কোন হয় তাই? তুমি। কি? মই? হ'ব জাগৃতি, এতিয়া নজনা ভাও নুজুৰিবা। মই জানো তুমি মোক ভাল পোৱা বুলি। কথাটো সঁচা হয় নে নহয় সেইটো কোৱা। তুমি মোক ভাল পোৱা নে নোপোৱা? পাওঁ। সেয়া, এইটো কথাকে শুনিবলৈ মই ৰৈ আছিলো। তুমিও মোক সঁচাকৈ ভাল পোৱা? মোৰ মনটো আজিহে ভাল লাগিছে। যিদিনা তুমি ক'লা যে প্ৰকৃতিক মই এৰিব নোৱাৰো, সিদিনা মনটো ভাঙি গৈছিল। আজি বহুত ফূৰ্তি মই। ঠিক আছে, হ'ব দিয়া, এতিয়া ব'লা ক্লাছ কৰাগে। ব'লা। কি হ'ল, তই আজি বৰ ধুনীয়াকৈ গান গাই আছ যে? বৰ ফূৰ্তি থকা নিচিনা লাগিছে, কিবা হ'ল নেকি? তই নুবুজিবি, বহুত ভাল লাগিছে মোৰ মনটো। হয় নেকি? আৰু কাৰোবাৰ প্ৰেমত পৰিছ চাগে? তই কেনেকৈ জানিলি? হাৰে বাবা, তোৰ মুখৰ গ্ল'টো দেখিয়ে গম পালো যে তই কাৰোবাৰ প্ৰেমত পৰিছ। পৰিছো, পিছত গম পাবি দে। পিছত গম পালে চক নেখালে হ'ল। মই আকৌ কিয় চক খাওঁ? খালি ৰোহন আৰু আয়ুষৰ নিচিনা ল'ৰা নাচালেই হ'ল। ভাল ল'ৰা চাবি, যেতিয়া তোৰ মনটোক ভাল পায়, তোৰ দেহটোক নহয়। অ'কে। এবাৰ সাপে খুটিতে কেঁচুলৈ ভয় কৰে যে, চালি জাৰি চাই লৈছো। তাৰপিছতহে প্ৰপ'জেল একচেপ্ট কৰিছো। ঠিকে আছে দে। মই কৈছিলো নে তোমাক? পিছে এতিয়া কি কৰিম বুলি ভাবিছা? ইমান দীঘলীয়া কৰি লাভ নাই। ৰবাচোন, কিবা এটা প্লেন বনাব লাগিব। কাৰণ দীঘলীয়া কৰি লৈ গ'লে যদি তাই তোমাক সঁচাকৈ ভাল পায়, আৰু তুমিও যদি তাইক ভাল পোৱা সঁচাকৈ, তেতিয়া কি হ'ব মোৰ? হাৰে, তুমি পাগল হৈছা নেকি? মই তোমাৰ বাহিৰে বেলেগক ভাল পাবই নোৱাৰো। এইবোৰ জাষ্ট এক্টিং। ঠিক আছে। হ'ব দিয়া, বেছি দিন নকৰো। তাই প্ৰকাশ কৰিব লাগিব যে তাইৰ ভুল আছিল। অ'কে। পাৰ্কখন ভাল লাগিছে না? ভাল লাগিছে। তুমি মোক ইয়ালৈ কিয় লৈ আহিলা? আমিচোন কলেজত ভালকৈ কথাই পাতিব নোৱাৰো তোমাৰ বাৰ পৰা, সেইকাৰণে ইয়াত শান্তিৰে কথা পাতিবলৈ আহিছো। তুমি কৈছিলা নেকি তোমাৰ বাক? নাই কোৱা। নকবা। নকওঁ দিয়া, কিন্তু এদিন নহয় এদিনটো গম পাবই ন
তেতিয়া কি হ'ব? তেতিয়া যি হয় দেখা যাব। তুমি তেতিয়া মোক বিয়া পাতিবানে? হ'ব দিয়া, সেই দিনটো আহি লওকচোন। অ'কে, ঠিক আছে। তুমি বহুত ভাল জানা। বাই তোমাক বুজিয়ে নাপালে, কিন্তু তুমি মোৰ পৰা সকলোখিনি মৰম পাবা। মই তোমাক কেতিয়াও হাৰ্ট নকৰো। অ'কে। জাগৃতি, এইবোৰ কি? বা তই ইয়াত কি কৰি আছ? এইটো প্ৰশ্ন মইহে তোক সুধিব লাগিছিল যে তই ইয়াত কি কৰি আছ, তাকো আয়ুষৰ লগত। তই যেতিয়া দেখিলিয়ে তেনেহলে সঁচা কথাটো শুন। সিদিনা যে কৈছিলো মই ল'ৰাজনক ভাল পাওঁ বুলি, সেই ল'ৰাজন হ'ল আয়ুষ। কি? তই পাগল হৈছ নেকি? তই মোক আয়ুষৰ পৰা আঁতৰাই তুই নিজে আয়ুষৰ লগত ৰিলেশ্যনত আহিছ? এইবোৰ সকলো নাটক আছিল। নাটক মানে? মই যেতিয়াই গম পালো যে আয়ুষ ধনী ঘৰৰ ল'ৰা আৰু আয়ুষ বহুত ভাল ল'ৰা, তেতিয়াই মই প্লেন বনালো যে আয়ুষক তোৰ পৰা দূৰত ৰাখিব লাগিব। কিন্তু বহুত ট্ৰাই কৰিলো, নোৱাৰিলো। এতিয়া ফাইনেলি আয়ুষ আৰু মই ৰিলেশ্যনশ্বিপত আহিলো। তই এতিয়া আমাক একো কৰিব নোৱাৰ, কাৰণ আয়ুষে মোক বহুত ভাল পায় আৰু আয়ুষে মোক বিয়া পাতিম বুলি কৈছে। হয় নেকি? তই হাঁহিছ যে? তই পাগল বুজিলি? তই কেতিয়াও চিধা নহ। আয়ুষ মোৰ আছিল আৰু সদায় থাকিব। এতিয়া তই আয়ুষৰ সপোন দেখি লাভ নাই, কাৰণ এতিয়া আয়ুষ মোৰ। নে কি কোৱা আয়ুষ? চৰি জাগৃতি। কি কৰিছা তুমি এইবোৰ? তই চৰি বুলি ক'লা যে, তাৰ কাৰণে তুমি কিয় কৈছা? ইফালে গুচি আহা। তুমি যেনেকৈ প্ৰকৃতিৰ লগত ধেমালি কৰিছিলা, মই তোমাৰ লগত অলপ ধেমালি কৰিছিলো। সিদিনা যে প্ৰকৃতিৰ ঘৰৰ পৰা নোকোৱাকৈ গুচি আহিছিল, প্ৰকৃতিয়ে মোৰ ওচৰলৈকে আহিছিল আৰু আমাৰ কথাবোৰ যেতিয়াই ক্লিয়াৰ হৈ গ'ল, আৰু এইটো আমি প্লেন বনাইছিলো তোমাৰ মুখৰ পৰা গোটেই কথাবোৰ উলিয়াবলৈ কাৰণে। গম পালা নহয়, মই প্ৰকৃতিক ভাল পাওঁ আৰু পাই থাকিম সদায় নমৰালৈকে, আৰু মই প্ৰকৃতিকে বিয়া পাতিম। কিন্তু তুমি যে মোক কৈছিলা যে তুমি মোক ভাল পোৱা, তুমি মোক বিয়া পাতিবা। মইতো তোমাক বিয়া পাতিম বুলি কোৱা নাছিলো, তুমিহে কৈছিলা আগতীয়াকে। আচ্ছা, এইটোৱে কথা মানে। সেইটোৱে কথা। চা, তই এতিয়া ভাল হ। যদি তই ভাল হ তেনেহলে মই ঘৰত কথাবোৰ নকওঁ, আৰু যদি তই এনেকৈ থাক তেনেহলে কিন্তু ঘৰত আকৌ গালি শুনিব লাগিব তই। তোৰ বয়স এতিয়া কিমান হৈছে? তই এনেকৈ যে ল'ৰাৰ পিছত দৌৰি ফুৰিছ, যে তই ল'ৰা নাপাবি, তই তেনেকৈ কৰি ফুৰিছ। এতিয়া পঢ়াত ফকাচ দে। হয় নেকি? ঠিক আছে, ময়ো চাই ল'ম তহঁতৰ বিয়াখন কেনেকৈ হয়। চা, এইটো এটিটিউড মোৰ আগত নেদেখাবি। মই কৈ দিম কি তোমাৰ আগত। কৈ দিবি মোক? কৈ চাচোন তই এবাৰ, তাৰপিছত মই তোৰ লগত কি কৰো চাই থাকিবি। সঁচাকৈ ইজনী তোমাৰে ভণ্টি নে? একেবাৰে নালাগে। বহুত খঙাল তাই। তুমি তাইৰ পৰা ভালকৈ থাকিবা আকৌ। দেখা নাই কি কৈ থৈ গ'ল? একো নহয় অ, এয়া ধোৰা খাবৰ ফুচফুচনি। একো কৰিব নোৱাৰে মোক। তুমি নিশ্চিত হৈ থাকা। আৰু চৰি। হ'ব দিয়া, আৰু কিমান চৰি নোকোৱা। নহয় মানে তুমি মোৰ কাৰণে বহুত কষ্ট পাবলগীয়া হ'ল ন, সেইকাৰণে। ঠিক আছে, হ'ব দিয়া।